Hello everyone, welcome back to my mini vlog. তেনেহলে ব্লগ আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' আজি এয়া বাদাম আৰু নৰসিংহ চাটনি বনাবলৈ লৈছোঁ আজি দুপৰীয়া খানাৰ। তাৰপিছতে আকৌ মাছ আছিলে, বহুত দিনতে আনি থোৱা আছিলে, ইয়াতে ৰাখি থৈ দিছোঁ, ক্ষীণাই গৈছেগৈ, বাকীবোৰ খালোঁ। এতিয়া ইয়াত আছে কাৱৈ মাছ আৰু গৰৈ মাছ। বাছাৰ এলাহতে খোৱা নাই, আজি বোলো খাই দিওঁ। এয়া ধৰিবলৈও বেয়া, দেখিছেনে? ইয়াত আছে কাৱৈ মাছ আৰু গৰৈ মাছ এটা আছিলে, মাগুৰ আৰু শিঙি আছিলে, এইবোৰ খালোঁ আমি। এই বাছাৰ এলাহতে মই বনোৱাও নাই, খোৱাও নাই। আজি বোলো খাই দিওঁ। বাহিৰতে নি পিনি মাৰিলোঁ, মাৰোঁতে বা মোৰ চোলাই তোলাই পূৰা উঠি গৈছিলে। তাৰপিছত আকৌ চাফা কৰাৰ পিছত এয়া নিমখ দি ধুইছোঁ। নিমখ দি ধুলে লেতেৰাবিলাক গুচি যায় বুলি কয়। চ' নিমখ দি ভালকৈ ধুই পিনি ড্ৰাই ফ্ৰাই কৰি দিছোঁ, কাৰণ কাৱৈ মাছটো জোল খোৱা মাছ নহয়। গৰৈ মাছ জোল খাব পাৰি, কিন্তু এটাইহে আছে, সেইকাৰণে জোল নবনাওঁ, ফ্ৰায়ে খাম বোলো। এয়া ফ্ৰাই কৰি আছোঁ। তাৰপিছত ফাইনেলি এয়া এইবোৰ মাছ চাফা কৰোঁতে কৰোঁতে দেৰি হৈ গ'ল। দুপৰীয়া খানা প্ৰায় 2টা। যিমান এলাহ লাগিলেও কি কৰিব, নিজে চাফা কৰি বনালোঁ। এতিয়া খাওঁ ফ্ৰেণ্ডছ। এয়া হৈছে মোৰ কাঢ়ি, ইফালে ৰাতিৰ চব্জি দিয়ে, এইবোৰ বইল, তাৰপিছত কচু চব্জি আছিলে, দাইল লোৱা নাই আৰু আজি দাইল নাখাওঁ, বইল চব্জিৰ লগতে খাম। চ' ফ্ৰেণ্ডছ, আজিৰ ব্লগটো ইমানেই, আৰু লগ পাই আছোঁ নেক্সট ব্লগ। বাই বাই ফ্ৰেণ্ডছ।